Welcome back to our e-classes. আশা কৰোঁ তোমালোক ভালে আছা, কুশলে আছা। আৰু বেংকিংৰ ক্লাছৰ আমি ফাৰ্ষ্ট ইউনিটটো আমি আলোচনা কৰি আছিলোঁ, হয়নে নহয়? কৰি আছিলোঁ নহয়, কৰি আছোঁ। কমাৰ্চিয়েল বেংক অফ ইণ্ডিয়া তাৰ চমু এটা আভাস আমি কি কৰিছিলোঁ আগৰ ক্লাছটোত আমি লৈছিলোঁ, হয়নে? তো এই কমাৰ্চিয়েল বেংকৰ যিবিলাক শাখা বা প্ৰশাখা আছে বা কমাৰ্চিয়েল বেংক কেনেকৈ হ'ল, কেনেকৈ ভাৰতবৰ্ষৰ আধুনিক বেংকৰ উৎপত্তি হ'ল আৰু এই আধুনিক বেংকৰ উৎপত্তিয়ে ভাৰতবৰ্ষত কেনেকৈ বেংকৰ দিশ সলনি কৰিলে বা বেংকৰ যি নতুনত্ব প্ৰদান কৰি কিনে আজিৰ এই আধুনিক ব্যৱসায় আমি বেংকিং ব্যৱসায়ক আমি লাভ কৰিলোঁ, সেই লাভ কৰাটোৱে কি কৰিছে সেই গোটেই কথাখিনি আমি ইউনিটটোত ক্ৰমভাৱে বা ক্ৰমান্বয়ে আমি ষ্টেপ ৱাইজ আমি কি কৰে আলোচনা কৰি গৈ থাকিম যেতিয়ালৈকে আমাৰ ইউনিটটোৰ কি হয় আলোচনা শেষ নহয়, হয়নে নহয়? ঠিক আছে। তো আমি পুনতে আৰম্ভ কৰিম আজিৰ ক্লাছৰ যে সিদিনাখন কৈছিলোঁ যে বেংক অফ বিকানেৰৰ কথা কোৱা হৈছিল, যে ষ্টেট বেংক অফ জয়পুৰ ইত্যাদি গোটেইবিলাকৰ ওপৰত আমি এটা চমু এটা কি লৈছিলোঁ আভাস এটা লৈছোঁ। ইট ইজ এ ব্ৰিফ ডিছকাশ্যন এবাউট অন টু দ্য কমাৰ্চিয়েল বেংক, হাউ টু উই হেভ গেট the modern commercial bank in India. I have already discussed the post-independent period and pre-independent period. Okay? So, today we have discussed on about to the State Bank of India. The State Bank of India former korpora hoisile যদি আমি চাও বা আমাৰ বিভিন্ন আমাৰ বুকছত বা বিভিন্ন হেহত আমাৰ উল্লেখিত আমাৰ সেই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি যদি চাও, the former of the Imperial Bank of India was established in কিমান চনত 1920 কি আছিল SBI ৰ পুৰণা নাম কি আছিল আমাৰ ইম্পেৰিয়েল ব্যাংক। ইম্পেৰিয়েল ব্যাংক আগতে কি আছিল আমাৰ প্ৰেসিডেন্সি ব্যাংক। প্ৰেসিডেন্সি ব্যাংক কোনবিলাক আছিল আমাৰ তিনিটা ব্যাংক আছিল, বেংক অফ বম্বে, বেংক অফ কলকাতা, বেংক অফ মাদ্ৰাজ। ওকে, সো আমি কমাৰ্চিয়েল বেংকৰ ভিতৰত যদি ইণ্ডিয়ান যদি নেশ্যনেলাইজেশ্যন বেংকৰ ভিতৰত টপ মোষ্ট বেংকটোৱে হৈছে কোন কমাৰ্চিয়েল বেংকৰ ভিতৰত টপ মোষ্ট বেংকটোৱে হৈছে SBI. Okay, so the former of the bank of established in 1920 century under the special act amalgamating the three presidency bank, First Bank of Bengal, Bank of Bombay, Bank of Madras. It was the managed by European. 1920 চনত 1920 এই গোটেই বেংকটো প্ৰেসিডেন্সি বেংক বা ষ্টেট বেংক অফ কোনে চাইছিল, সেই গোটেইটো আছিল মেনেজ কোনে কৰিছিল, the managed by the European countries বা European British সকলে। It was biggest commercial bank and act of the Bank of the government and act to the agents of the Reserve Bank of India after the creation of 1935, where the leader had no branch, but leader has no branches of SBI. RBI. Even there have been no RBI branches, then all activities of RBI has been done by SBI. Okay, the State Bank of India কি কৰে, যি ঠাইত আমাৰ কি নাই ৰিজাৰ্ভ বেংক আমাৰ নাই, তাত কি কৰিব বা তাত কি কৰে ৰিজাৰ্ভ বেংকৰ যি কাৰ্য আছে সেই গোটেই ৰিজাৰ্ভ বেংকৰ RBIৰ গোটেইখিনি সমূহ দায়িত্ব বা সমূহ কৰ্তব্যখিনি কোনে পালন কৰে, টেকিং বাই টু দ্য ৰেছপনচিবিলিটি এণ্ড টেকিং বাই টু দ্য এক্টিভিটিজ অফ দ্য RBI ডান বাই SBI. দিছ ইজ দ্য ইম্পৰ্টেণ্ট পাৰ্ট এণ্ড ইট ইজ দ্য বিগেষ্ট কমাৰ্চিয়েল বেংক অফ ইণ্ডিয়া. Okay, the first of the আমি যদি আগলৈকে যে the former of the SBI তেতিয়াহ'লে আমি কি কম ইম্পেৰিয়েল বেংক। ইম্পেৰিয়েল বেংক আগতে কি আছিল, ইম্পেৰিয়েল বেংক আছিল প্ৰেসিডেন্সি বেংক। প্ৰেসিডেন্সি বেংক কোন তিনিটাৰ পৰা আহিছে, বেংক অফ বেংগল, বেংক অফ কলকাতা, বেংক অফ
মাদ্ৰাছ তিনিওটা কি কৰিলে এমেণ্ডমেণ্ট ৰেগুলেটিং এক্ট এটা পাছ কৰি তিনিওটা বেংকক একলগ কৰাই দিলে আৰু একলগ কৰাই দি কিনে আমি 1920 চনত আমি এটা নতুন ৰূপত কি পালোঁ SBI আমি লাভ কৰিলোঁ যাক নামটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া বেংক অফ এভৰি ইণ্ডিয়ান okay then the following the recommendation the rural credit survey the committee of imperial bank has been established to convert into the SBI India in July 1955 1st July 1955 কি কৰিলে আমাৰ যেতিয়া আমাৰ 1955 ত কি কৰিলে আমাৰ rural credit survey report দিলে যে SBI আমি কি কৰিব লাগিব আমাৰ এটো একদম পুৰা nationalized bank হৈ গল আৰু it was authorized capital 20 crores authorized capital SBI তেতিয়া 1955 ত কিমান আছিল 20 crores আছিল আৰু capital issue capital 5.25 crores 55% share has been purchased by to the state and the rest of the share scrapped by to the private shareholder 55% government purchase korile aru baki remaining khini kiman korile amar 45 কি কৰিলে private shareholder purchase কৰি কিনে ক্ৰয় কৰি কিনে SBI এটা নতুন ৰূপ প্ৰদান কৰিলে লগতে কি কোৱা হৈছে সাবা board of directors is consist of the SBI is 20 members there is no chairman SBI কিন্তু chairman নাই not more than 2 vice chairman and more than 2 managing directors sorry there is the one chairman এটা কি থাকিব chairman থাকিব not more than 2 vice chairman দুজনতকৈ বেছি vice chairman না থাকে আৰু nominated by the government of India তা কোনে nominate কৰিব হেতু হৈছে আমাৰ government of India the reserve bank of India and elected by the shareholder যে গভর্নমেন্টে কি কৰিব তার চেয়ারম্যান এজন থাকিব দুজন ভাইস চেয়ারম্যান থাকিব আৰু ইলেক্টেড যে ম্যানেজিং ডিরেক্টর থাকিব কমিটি থাকিব তা কি কৰিব গভর্নমেন্টে সিলেক্ট কৰিব উইথ কোনে থাকিব তাৰ লগত ৰিজাৰ্ভ বেংক থাকিব আৰু বাকিখিনি ম্যানেজিং ডিরেক্টৰৰ ভিতৰত কোন থাকিব আমাৰ প্ৰাইভেট শ্বেয়াৰহোল্ডাৰে কি কৰিব তেওঁলোকক সিলেকশন কৰিব বাছনি কৰিব এইটো হৈছে SBI ৰ আমাৰ কি কোৱা হয় এটা আভ্যন্তৰীণ যেটো তেওঁলোকৰ গঠন প্ৰণালী বা কেনেকৈ তেওঁলোকে কি কৰে কামবিলা সম্পন্ন কৰে সেইটো কি কৰা হয় তাত মানে কি কেনেকৈ ম্যানেজিং হয় সেইখিনি মেম্বাৰ 20 জনতকৈ অধিক নহয় 20 member one chairman two vice chairman are nominated by to the baki je member thake nominated by to the government and also be the nominated by to the RBI and the selected by the other member by to the private shareholder okay then go to the next para the performance of the functions of commercial bank it is the biggest commercial bank of the country earlier agote moi koiso earlier I have been told that it is the biggest commercial bank of India ভাৰতবৰ্ষৰ এইটো হৈছে আটাইতকৈ ডাঙৰ কি হয় আমাৰ বাণিজ্যিক বেংক আৰু এই বাণিজ্যিক বেংকে কি কৰে সমূহ বেংকৰ যে বাণিজ্যিক কাৰ্য আছে বাণিজ্যিক কাৰ্যসমূহ কি আছিল যে গ্ৰাহকৰ পৰা কি কৰা আমানত জমা ৰাখা ঋণ প্ৰদান কৰা ক্লিয়াৰিং হাউস ফাংচন কৰা তেওঁলোকে যি ফাংচন কমাৰ্শিয়াল বেংকৰ আছে চেক প্ৰদান কৰা কি ইত্যাদি ইত্যাদি গতিকে এই গোটেইবিলাক ফাংচন কোনে কৰে ফাংচন has been done by the SBI okay the advance of the loan to the industry and trade discount hundis etc this is the first marki hoy primary function of commercial bank duta bhagot amar primary function aru secondary function second primary function or bidot kun bilak asil accept deposit credit creation taking loan and advance discounting by to the securities by hundis and other activities a gotei bilak function primary function with secondary function has been done by the SBI okay the thirdly the
State Bank of India has been created to the view to the developing the integrating scheme of a rural credit. আটাইতকৈ ডাঙৰ কথাটোৰ ভিতৰত SBI আৰু এটা ডাঙৰ কথা আছে সেইটো হৈছে কি যে থাৰ্ড ফাংচন বুলি এইটো SBI ধৰা হয় যে এওঁলোকে অকল primary function or secondary function ote himaboddo nohoy. They are not limited to work by the primary function and the secondary function. Thirdly, this has been the important function has been done. That is the rural credit. অর্থাৎ গ্রাম্য অঞ্চলত ঋণ প্ৰদানৰ জৰে গ্ৰাম্য যে আমাৰ অৰ্থনীতিৰ যিটো গতিধাৰা আছে সেই গতিধাৰা প্ৰদান কৰাৰ ক্ষেত্ৰত SBI এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু পালন কৰি আছে. That is the most important function on behalf of the rural people and how to develop the rural people. It has been done very impactfully and efficiently done by the SBI on behalf of the rural people. They have been developing the rural credit. Through the rural credit, SBI has been developing by the rural people. It is another important function, by another third important function done by the SBI. Okay, because let's go for to the point. Because we have to see to the balanced development. Then the most of the cities areas, town areas has been developed. They have the increasing lot of money, etc. etc. Because they have the money, because they have the making of the city, industry, trade, business, another activities has been done. So cities peoples and to the towns peoples are more development than rural people. But to see to the Indian country, 90%, more than 80% or the 90% people has lived into the rural area. But and we are the people of agriculture base. So that point of view, SBI taking the step, this is the third important function done by the SBI to given to the rural credit, and it make the rural people development and it give the balanced development between to the urban areas and rural areas. Understood, my student? Then go for to the next para. It may be the point out that the setting of the State Bank of India, the Reserve Bank has been able to establish the greater control over to the Indian money market. The bank also be try up to develop the better efficiency system of the rural credit in India. যে কি কোৱা হৈছে চাবা যে এই পইণ্টত কি কৈছে ষ্টেট বেংক অফ ইণ্ডিয়াই কমা তাত কি দিয়া আছে দ্য ৰিজাৰ্ভ বেংক হেজ বিন এবল টু এষ্টাব্লিছ দ্য গ্ৰেটাৰ কণ্ট্ৰল অভাৰ টু দ্য ইণ্ডিয়ান মানি মাৰ্কেট. ভাৰতীয় মুদ্ৰা বজাৰ যদি চাবা তাত ৰিজাৰ্ভ বেংকৰ কি আছে আমাৰ তেওঁলোকে নিয়ন্ত্ৰণটো ৰাখি থয় বা নিয়ন্ত্ৰণ ৰাখে যাতে মুদ্ৰাস্ফীতি নহয়, ইনফ্লেশ্যন নহয়, ডিফ্লেশ্যন নহয়, এটা বেলেঞ্চত কি হয় যাতে গতিধাৰাটো চলি থাকে. আৰু SBIৰ কাম হৈছে কি যাতে কোনো এটা অঞ্চলে কি নহয় যে মুদ্ৰাৰ অভাৱৰ বাবে বা ঋণৰ যোগানৰ অভাৱৰ বাবে সেই অঞ্চলটো পিছ পৰি নাথাকে. তাৰ দায়িত্ব কিন্তু কোনে লয়? আমাৰ ষ্টেট বেংকে লয়. আজিৰ টপিকখিনি এইখিনিয়ে আছিলে বা এইখিনি আমি আজি কি কৰিলোঁ ডিছকাছ কৰিলোঁ. নেক্সট ক্লাছত বিভিন্ন ধৰণৰ আমাৰ যি কমাৰ্চিয়েল বেংক আছে বা ইণ্ডাষ্ট্ৰিয়েল বেংক আছে, এগ্ৰিকালচাৰ বেংক আছে, কমাৰ্চিয়েল বেংকৰ ইউনিটৰ ভিতৰত ইণ্ডিজিনিয়াছ বেংক, তাৰপিছত এক্সিম বেংক, তাৰপিছত জইণ্ট ষ্টক বেংক, তাৰপিছত আমাৰ ইণ্ডাষ্ট্ৰিয়েল বেংক, ছেভিংছ বেংক, কোঅপাৰেটিভ বেংকছ, তাৰপিছত আমাৰ চেণ্ট্ৰেল বেংক, লেণ্ড মৰ্গেজ বেংক, পাব্লিক ছেক্টৰছ এণ্ড প্ৰাইভেট ছেক্টৰছ বেংক, শিডিউল এণ্ড নন শিডিউল বেংক, নেশ্যনেলাইজেশ্যন বেংক ইত্যাদি ইত্যাদি. এই গোটেইবিলাক আমি কি কৰিম ক্ৰমান্বয়ভাৱে আমি আলোচনা কৰি যাম. যদি এইখিনি তোমালোকৰ কিবা যদি বুজি নোপোৱা থাকে বা কিবা যদি ডাউট থাকে তেতিয়াহ'লে মোক নিশ্চয়কৈ ফোন কৰিবা আৰু মই এইখিনি আকৌ বিতংকৈ বুজোৱাৰ কাৰণে মই কি কৰিম চেষ্টা কৰিম. ধন্যবাদ. আজিলৈ এৰিছোঁ. পুনৰ লগ পাম নেক্সট ক্লাছত.